মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া ফাঁচী বজাৰৰ শনি মন্দিৰৰ মুখত আছোঁ। মই শনি মন্দিৰৰ আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ। আপোনালোকে পৰিৱেশটো চাওক, আহক। ইয়াতে এই ফল মূলৰ দোকান দি চাওক, কিমান যান জঁটৰ হেৰি চাওক। এইবিলাক চাওক, এইবিলাক চাওক, এইবিলাক চাওক। এক মিনিট ৰ'বা, এইবিলাক চাওক। ইয়াতে ফল মূলৰ এইবিলাক অবৈধ দোকান। ইয়াতে ইয়ালোকে দোকান দিয়াৰ কোনো অথৰিটি নাই। এওঁলোকে GMCত কোনো ধৰণৰ এওঁলোকে নিদিয়ে। এইবিলাক চাওক, এইবিলাক চাওক, গোটেই চাওক, গোটেই ইয়াৰ কাৰণে গোটেই যাম। এইফালে হওক, এইফালে দেখুওৱা চাওক। ইয়াতে এজনো খিলঞ্জীয়া নাই। আজি যদি ইয়াতে খিলঞ্জীয়া থাকিল হয়, আজি যদি ইয়াতে খিলঞ্জীয়া থাকিল হয়, কিজানি উচ্ছেদ কৰি দিলে হয়। কিন্তু আজি বহিৰাগতক বৰপীৰা কোনে পাৰি দিছে? বহিৰাগতক বৰপীৰা কোনে পাৰি দিছে? এইবিলাক চাওক, এইবিলাক চাওক। কোনো লাইচেন্স নাই, কোনো একো নাই, কোনো ফুড ছেফটিৰ লাইচেন্স নাই এওঁলোকৰ। এওঁলোকে ইয়াতে দোকান দি আছে, কোনো ফুড ছেফটিৰ লাইচেন্স নাই, একো নাই। এইখনত আহা চাওক, এইখন এখন পাও ভাজিৰ দোকান। এওঁৰো কোনো ফুড ছেফটিৰ লাইচেন্স নাই, একো নাই। ইয়াতে অবৈধভাৱে দোকান দি আছে। কিন্তু আমাৰ অসমীয়া খিলঞ্জীয়াই যদি এইখন দোকান দিলে হয়, কিজানি উচ্ছেদ হৈ গ'লে হয়। কিন্তু আজি বহিৰাগতৰ কাৰণে বৰপীৰা পাৰি দিয়া গৈছে। এওঁলোকক কোনো উচ্ছেদ নকৰে। চোৱা, ফাঁচী বজাৰৰ অৱস্থা চাওক, ফাঁচী বজাৰৰ অৱস্থা চাওক, ফাঁচী বজাৰৰ অৱস্থা চাওক। এইবিলাক দোকান চাওক, গোটেই অবৈধভাৱে দোকান, ৰাস্তাৰ মাজত দোকান। তাৰ কাৰণে গাড়ী মটৰ আহিব নোৱাৰে। ইয়াতে গোটেই জামৰ সৃষ্টি হয় চাৰিওপিনৰ পৰা। চাৰিওপিনৰ পৰা আপোনালোকে চাই লওক। আগত দেখুওৱা চাওক, গোটেই দোকান, গোটেই দোকান। কিন্তু ইয়াতে গোটেই বহিৰাগত। আমাৰ যদি খিলঞ্জীয়া যদি কৰিলে হয় নহয়, এইটো 100% ইলেকশ্যন হ'লে হয়, উঠাই দিলে হয়। কিন্তু বহিৰাগতৰ কাৰণে এওঁলোকে চান্স পাইছে। দেখুওৱা, দেখুওৱা, ইফালে দেখুওৱা, ইফালে তোমালোকে যে দোকান দিছা, ইয়াতে কিবা লাইচেন্স আছে? ক'ত লাইচেন্স আছে দেখুওৱা। ऐसे रास्ता में बेच रहा है, किसी को टैक्स देता है? नहीं देता है। क्यों बेचता है हमें रास्ता में? सभी तो बेच रहा है ना। চাওক ৰাইজসকল, এই বহিৰাগত সবই তো বেচ रहा है। তুমি অসমীয়াত কথা কোৱা, অসমত আছে, অসমীয়াত কথা কোৱা। ये कौन सा बात हो गया? असम में रहने से असम में बात करना पड़ेगा। এইবিলাক চাওক, এইবিলাক চাওক, দোকান দি আছে। ইয়াতে কোনো এওঁলোকৰ কোনো পাৰ্মিশ্যন নাই। ইয়াৰ কাৰণে গোটেই ফাঁচী বজাৰত গোটেই জাম হয়, চাৰিওপিনৰ পৰা চব জাম হয়। কিন্তু আজি যদি খিলঞ্জীয়া এনেকে দোকান দিলে হয়, খিলঞ্জীয়াৰ কিন্তু উচ্ছেদ হলে হয়। বাস।